ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে পুনৰ 5টাকৈ ডাঙৰ আপডেট আহিছে, য'ত কৰ্মচাৰীসকলৰ NPS, OPS সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে। ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ OPS। ইপিনে যোৰহাটত অনুষ্ঠিত হ'ব সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন, য'ত উপস্থিত থাকিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ কেইবাটাও ভাল খবৰ দিয়াৰ আশা কৰা হৈছে, ভাল খবৰ লাভ কৰাৰ আশা কৰিছে। ইপিনে বেতন বঞ্চিত শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আছে, লগতে কৰ্মচাৰীসকলৰ বীমা আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মুখ্যমন্ত্ৰী হাতজোৰ কৰি বেতন বঞ্চিত শিক্ষকৰ আহ্বান। 30 বছৰে লাভ কৰা নাই স্থায়ী নিযুক্তি, আৰু 10 অক্টোবৰত স্থায়ী নিযুক্তি প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে। এই বেতন বঞ্চিত শিক্ষকসকলে 30 বছৰ ধৰি কৰ্তব্য পালন কৰি আহিছে, আৰু বিভিন্ন সময়ত তেওঁলোকে আন্দোলন কৰি আহিছে, আৰু নিজৰ ন্যায্য প্ৰাপ্য আদায় কৰিব নোৱাৰা শিক্ষক সমাজে জংগী আন্দোলনৰ হুংকাৰ দিছে। উল্লেখ্য যে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত সদৌ অসম কৰ্মৰত বেতন বঞ্চিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়, আৰু সভাত প্ৰায় 30 বছৰ ধৰি স্থায়ী নিযুক্তিৰ বাবে আন্দোলন কৰি অহা শিক্ষকসকলে মুখ্যমন্ত্ৰীক হাতজোৰ কৰি 10 অক্টোবৰত হ'ব লগা ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি অনুষ্ঠানত তেওঁলোককো স্থায়ী নিযুক্তি দিবৰ বাবে কাটৰ আহ্বান জনাইছে। আৰু শিক্ষকসকলে কয়, যদিহে তেওঁলোকৰ পৰিয়াল জীয়াই ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনে মানৱীয়তাৰ খাতিৰত তেওঁলোকক নিযুক্তি প্ৰদান নকৰে, তেনেহ'লে আশাহীন হৈ পৰা শিক্ষকসকলে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে কৰ্মচাৰীসকলৰ UPS আঁচনিৰ সন্দৰ্ভত, আৰু বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা শেহতীয়াভাৱে এই পত্ৰখন প্ৰেৰণ কৰিছে, য'ত উল্লেখ কৰিছে যে ইউনিফাইড পেঞ্চন আঁচনি UPSৰ বিকল্প বাছনি কৰাৰ বাবে কাট অফ তাৰিখ বৃদ্ধি কৰা হৈছে, আৰু যোগ্য কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি UPS সম্পৰ্কে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে ইতিমধ্যে 24 জানুৱাৰী 2025 তাৰিখে প্ৰকাশিত নটিফিকেশ্যনৰ দ্বাৰা অৱগত কৰিছিল। আৰু এই কাঠামো কাৰ্যকৰী কৰিবলৈ পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ PFRDA 2025 চনৰ 19 মাৰ্চত NPSৰ অধীনত ইউনিফাইড পেঞ্চন আঁচনিৰ কাৰ্যকৰীকৰণ নিয়মাৱলী 2025ক অৱগত কৰে, আৰু নিয়ম অনুসৰি যোগ্য বৰ্তমানৰ কৰ্মচাৰী, অতীতৰ অৱসৰপ্ৰাপ্ত আৰু মৃত অতীতৰ অৱসৰপ্ৰাপ্তসকলৰ আইনীভাৱে বিবাহিত পত্নীক 3 মাহৰ সময়সীমা অৰ্থাৎ 2025ৰ 30 জুনলৈকে আঁচনিৰ অধীনত নিজৰ বিকল্প বাছনি কৰিবলৈ দিয়া হৈছিল, আৰু ইয়াৰ কাট অফ বৃদ্ধি কৰা হৈছে। বৰ্তমান ইয়াৰ সময়সীমা 30 ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰিছিল, যিটো পূৰ্বে 30 জুনলৈকে দিয়া হৈছিল, আৰু বৰ্তমান 30 জুনলৈকে সময়সীমা বৃদ্ধি পাইছে UPS আঁচনিখন বাছনি কৰিবৰ বাবে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এটা চৰ্চিত খবৰ হৈছে যে অসমৰ লাখ লাখ কৰ্মচাৰীক OPS। সামাজিক মাধ্যমত এটা চৰ্চিত খবৰ, মুখ্যমন্ত্ৰীক উভতি ধৰিছে ভূপেন বৰাই। দুগ্ধ উদ্যোগৰ ৰাজসাহায্যৰ তালিকাত মন্ত্ৰী পত্নীৰ নাম থকাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছত তেওঁক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। উল্লেখযোগ্য যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে দুগ্ধ উদ্যোগৰ বাবে ৰাজসাহায্য লোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল যে আজি মন্ত্ৰী আছে কাইলৈ নাই, ঘৰখন কেনেকৈ চলাব। আৰু এই মন্তব্যৰ বাবে উভতি ধৰি সামাজিক মাধ্যমত প্ৰাক্তন সভাপতি বৰাই কয় যে অসমৰ লাখ লাখ কৰ্মচাৰীয়ে OPS বিচাৰি আছে, কাৰণ আজি চাকৰি আছে কাইলৈ নাই। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়া ভাবিব কৰ্মচাৰীসকল কৰ্মহীন হোৱাৰ পাছত ঘৰখন কেনেকৈ চলিব। আশা কৰ্মী, অংগনবাড়ী কৰ্মী, গাঁও বুঢ়া,
ৰান্ধনি, টেটৰ শিক্ষক, কম্পিউটাৰ শিক্ষক, জলমিত্ৰ, টিউটৰ শিক্ষকসকল কৰ্মহীন হোৱাৰ পাছত ঘৰখন কেনেকৈ চলিব? গতিকে সকলোকে OPS দিব লাগে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে এনেধৰণে এতিয়া প্ৰশ্ন কৰিছে। ইপিনে যোৰহাটত অনুষ্ঠিত হ'ব সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক অধিৱেশন। প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে, য'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্য পৃষ্ঠপোষক, যোৰহাটৰ আয়ুক্ত জয় শিৱানীক সভাপতি আৰু প্ৰদীপ ৰাজখোৱাক সম্পাদক হিচাপে লৈ আদৰণি সমিতি গঠন হৈছে। আৰু আশা কৰা হৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ এই বাৰ্ষিক অধিৱেশনৰ পৰাই কৰ্মচাৰীসকলে কেইবাটাও ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব, য'ত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইবাৰ জনাব বিচাৰিছোঁ, কৰ্মচাৰীসকলৰ বাবে অৱশেষত আহিছে সুখবৰ। কৰ্মচাৰীসকলৰ বীমা আঁচনিক লৈ SBIত সৃষ্টি হৈছিল এক বৃহৎ সমস্যাৰ। হাহাকাৰ লাগিছিল ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ, কাৰণ বহিঃৰাজ্যৰ ঠিকনাত অসমৰ শিক্ষক কৰ্মচাৰীৰ বীমা। অসম চৰকাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰে বুজাবুজিৰে শিক্ষক কৰ্মচাৰীসকলক প্ৰদান কৰা 10 লাখ টকাৰ পলিচিত মাৰাত্মক ভুল। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ ঠিকনা দেখুৱালে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, দিল্লী, উৰিষ্যাৰ আৰক্ষী বুলি। আৰু ইয়াৰ পিছতে SBIৰ ফালৰ পৰা তৎপৰতা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাতৰিৰ পিছতে SBIয়ে স্পষ্টীকৰণ দিছে যে কাৰিকৰী বিজুতিৰ বাবে সন্নিৱিষ্ট হৈছিল ভুল ঠিকনা আৰু ইতিমধ্যে সংশোধন কৰা হৈছে আৰু সঠিক ঠিকনাৰ সৈতে পৰ্টেলত ডাউনলোড কৰিব পাৰিব পলিচি। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। আৰু কৰ্মচাৰী পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।